বকুত ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদীয় নিৰ্বাচনৰ ৰণদংকা। আজি পৰিষদীয় নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিল কৰে আদিত্য ৰাভাই। সমগ্ৰ অসমতে হোলীৰ আনন্দ উল্লাসৰ মাজতে আজি মনোনয়ন পত্ৰ দিয়াৰ বাবে 5 শতাধিক দলীয় কৰ্মীক লগত লৈ ৰাভা হাছং যৌথ মঞ্চ আৰু বিজেপিৰ সমৰ্থিত 28 নং উত্তৰ বনগাঁও পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী আদিত্য ৰাভাই মনোনয়ন পত্ৰ দাখিল কৰে। মনোনয়ন পত্ৰ দাখিল কৰে বকু জলসিঞ্চন বিষয়া আকিবুল আমানৰ ওচৰত। সমৰ্থকসকলে বগেজাৰী বহুৰঙী নাচিবাগী ফাকুৱা খেলি আনন্দ উল্লাস কৰে বকুৰ জলসিঞ্চন বিভাগৰ কাৰ্যালয়ত। মনোনয়ন পত্ৰ জমা দিয়াৰ পিছত চূড়ান্ত হোৱাৰ লগে লগে ৰাইজৰ মাজলৈ যায় ৰাইজৰ লগতে থাকি কাম কাজ কৰাৰ কথা প্ৰকাশ কৰে আদিত্য ৰাভাই। ব্যুৰো ৰিপৰ্ট, অৰুণোদয় আছাম। ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন 2025 মোক এইবাৰ ৰাভা হাছং যৌথ মঞ্চ লগতে আমাৰ বিজেপিৰ লগতে এলায়েন্স 28 নং উত্তৰ বনগাঁও পৰিষদীয় সমষ্টিত মোক প্ৰাৰ্থিত্ব আগবঢ়াইছে। মই নিশ্চয় আশাবাদী 2019 পৰা মই সেইটো সমষ্টিৰ প্ৰতিনিধিত্ব কৰিছিলোঁ। প্ৰথম ইলেকশ্যন খেলিছিলোঁ মই ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ 2013 চনত। মই তেতিয়া দক্ষিণ বংগত আছিলোঁ। 19ত সেইটো ওমেন ৰিজাৰ্ভ হোৱাৰ কাৰণে মই উত্তৰ বংগাও সমষ্টিত আহিলোঁ আৰু তেতিয়াৰ পৰাই মই বিগত 5 বছৰে সুন্দৰভাৱে উত্তৰ বংগাও সমষ্টিত ৰাইজৰ বিশেষভাৱে সকলো জাতি জনগোষ্ঠীক সমন্বয়ন, সম অধিকাৰ, সম বিকাশৰ লক্ষ্যৰে ৰাইজৰ কাম কাজখিনি কৰিছোঁ। নিশ্চয় ৰাইজৰ ওপৰত মোৰ সম্পূৰ্ণ আস্থা আৰু বিশ্বাস আছে। ৰাইজে আজি গমেই পাইছে, ইমানখিনি ৰাইজে স্বেচ্ছাই ওলাই আহিছে মোক নমিনেশ্যন দিয়াৰ কাৰণে সহযোগ কৰিছে। তাৰ বাবে মই সকলোলৈকে ধন্যবাদ আৰু কৃতজ্ঞতা যাচিছোঁ। আহি থকা দিনত নিশ্চয় ৰাইজৰ প্ৰতিনিধি ৰাইজৰে কাম কৰি যাম। আগন্তুক ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন 2025 আজি মনোনয়নৰ অন্তিম দিন। এইখনত উপস্থিত থাকিব পৰা মোৰ অতিকৈ শ্ৰদ্ধা উত্তৰ বংগাও আঞ্চলিক ৰাভা সন্মানীয় সভাপতি সম্পাদক উত্তৰ বংগাও আঞ্চলিক ৰাভা মহিলা পৰিষদ স্বচ্ছ সমষ্টি দাবী সমিতিসমূহ বিষয়বিলাক কৰ্মকৰ্তাসকল, বংগাও আঞ্চলিক ৰাভা ছাত্ৰ স্বচ্ছ সমষ্টি সমিতিসমূহ বিষয়বিলাক কৰ্মকৰ্তাসকল, আমাৰ সমষ্টি কমিটিৰ ব্লক কমিটিসমূহ বিষয়বিলাক কৰ্মকৰ্তাসকল, মণ্ডল কমিটিসমূহ বিষয়বিলাক কৰ্মকৰ্তাসকল, সৌভাগ্যক্ৰমে উপস্থিত থাকিব পৰা আমাৰ বকচাইদৰ মণ্ডল কমিটিৰ প্ৰাক্তন সভাপতি